বন্ধুসকল নমস্কাৰ। এই সময়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে শেহতীয়াকৈ আন এটা পে ৰিভাইজৰ গুৰুত্বপূৰ্ণ আপডেট যিটো যোৱা 30 জুন তাৰিখে প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মই কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এটা অতি গুৰুত্বপূৰ্ণ আৰু দৰকাৰী ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে। আৰু যি গুৰুত্বপূৰ্ণ নটিছখন প্ৰকাশ হৈছিলে এনেকৈ প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 8th চেণ্ট্ৰেল পে কমিশ্যন। আৰু এই গুৰুত্বপূৰ্ণ নটিছখনৰ জৰিয়তে তেওঁলোকে অৰ্থাৎ 8th পে চেণ্ট্ৰেল কমিশ্যনে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। যদি বৰ্তমান সময়ত আপুনি এজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ তেনেহ'লে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপুনি মিছ নকৰিব। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেহতীয়াকৈ যিখন গুৰুত্বপূৰ্ণ নটিছ 8th চেণ্ট্ৰেল পে কমিশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰিছিলে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। ইতিমধ্যে আপোনালোকে গম পাইছে যে পে কমিশ্যনৰ ফালৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট হওক বা কৰ্মচাৰী সংস্থা হওক বা ইউনিয়ন টেৰিটৰীৰ আণ্ডাৰত থকা ৰাজ্যসমূহলৈ তেওঁলোকে এটা প্ৰস্তাৱ দিছিলে যে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে পে ৰিভাইজটো কেনেকুৱা হ'ব লাগে তাৰ ওপৰত তেওঁলোকে নিজস্ব মতামত বা দাবী তেনেকুৱা কিছুমান ইনফৰমেশ্যন 8th পে কমিশ্যনলৈ দিব পাৰে। কিন্তু বৰ্তমান সময়ত বহু সংখ্যক ডিপাৰ্টমেণ্ট হওক বা ৰাজ্যসমূহে এতিয়াও কিন্তু সেই ইনফৰমেশ্যনসমূহ সম্পূৰ্ণভাৱে ফিল আপ কৰি দিয়া নাই। তাৰ বাবে 8th চেণ্ট্ৰেল পে কমিশ্যনে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ নটিছখনৰ যোগেৰে তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে যিসমূহ ৰাজ্য বা যিসমূহ ডিপাৰ্টমেণ্ট বা যিসমূহ কৰ্মচাৰী সন্থা তেওঁলোকে তেওঁলোকৰ যিখিনি দাবী বা তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে পে কমিশ্যনটো কেনেকুৱা ধৰণে ৰিভাইজ কৰিব লাগে তেওঁলোকৰ যিখিনি ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহ তেওঁলোকে ফিজিকেল কপি বা ইমেইল বা এক্সেল শ্বীট বা PDF কপি হিচাপে তেওঁলোকে দিব নোৱাৰিব বা তেওঁলোকে দিলে তেওঁলোকে একচেপ্ট নকৰিব। সেই ডাটাসমূহ তেনেকৈ গ্ৰহণ নকৰিব। তেওঁলোকে তেওঁলোকৰ যিখিনি অফিচিয়েল ইনফৰমেশ্যন ডাটা সেইখিনি তেওঁলোকে পৰ্টেলৰ জৰিয়তে ছাবমিট কৰিব লাগিব। অৰ্থাৎ 8th চেণ্ট্ৰেল পে কমিশ্যনে যিটো তেওঁলোকৰ অফিচিয়েল পৰ্টেল মুকলি কৰিছে সেই অফিচিয়েল পৰ্টেলত তেওঁলোকে ছাবমিট কৰিব লাগিব। আৰু শেহতীয়াকৈ যিটো তেওঁলোকে ডেডলাইন দিছিলে সেই ডেডলাইনতো বিভিন্ন ৰাজ্যসমূহে বা ডিপাৰ্টমেণ্টসমূহে তেওঁলোকৰ কৰ্মচাৰীসকলৰ পে ৰিভাইজটো কেনেকুৱা হ'ব লাগে সেই ষ্ট্ৰাকচাৰ বা সেই ফৰ্মেটটো ছাবমিট কৰা নাই বাবে তেওঁলোকে আকৌ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ যে যিটো ডাটা কালেকশ্যন পৰ্টেল সেই ডাটা কালেকশ্যন পৰ্টেলত তেওঁলোকে ডেটটো এক্সটেণ্ড কৰিছে। অৰ্থাৎ এই মাহৰ 31 জুলাইলৈকে সেই ডেটটো পাছুৱাই দিছে বা এক্সটেণ্ড কৰিছে। গতিকে আজিৰ এই সময়ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ পাইছিলে পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি